হেল্ল' অঁ মই স্কুলত আছোঁ স্কুল ছুটি হ'লেহে যাব পাৰিম তোমাৰ লেঠানো কোনদিনাখন মৰিব আজি বোলে চেলাই থ্ৰেডিং কৰিবগৈ লাগে কাইলৈ বোলে চুলি ষ্ট্ৰেট কৰিব লাগে পৰহিলৈ বোলে ফেচিয়েল কৰিব লাগিব এইবিলাক কৰি থাকিলে মোৰ চাকৰি যাব চৰকাৰে তোমাৰ পিছত লাগি থাকিবলৈ মোক দৰমহা দিয়া নাই নহয় একেদিনাখনে গোটেইখিনি কৰি নাহা কেলৈ সদায় যে নতুন নতুন লেঠা উলিওৱা হ'ব এতিয়া মই স্কুলৰ ক্লাছত আছোঁ ছুটি হ'লে যাম নহয় মই হ'ব আৰু ওলাই থাকিবা ওলাওঁতেতো এঘণ্টা লাগে মই গৈ পোৱাৰ পিছত আকৌ ৰৈ থাকিব ন হ'ব ঐ তই কি লিখি আছ হা ছাৰ একো লিখা নাই চাওঁ বহীখন এইফালে দেচোন এইফালে বহীখন এইফালে ছাৰ নালাগে নেকি তই বহীখন এইফালে দিবিনে নাই মাৰ খাবি হা ছাৰ এখন লওক তই এইফালে দে এইটো এফাল কি আঁকি আছ আহঁত পাত ছাৰ ইফাল কি হ'ল হা এইটো তলত কি লিখিছ চাহ খালোঁ কাপত কাপটো থলোঁ চুকত চিঠিৰ উত্তৰ পাম বুলি ৰৈ থাকিম বাটত বাপৰে বা মানে ইফালৰ পৰা চিঠিৰ উত্তৰ পালে আহঁত পাতটো সম্পূৰ্ণকৈ আঁকি দিবি হয় নহয় হয় ছাৰ হয় ছাৰ কথা ক'বলৈ আহিছোঁ কাণত ধৰি ডেস্কৰ ওপৰত থিয় হ থিয় হ ছাৰ মই যিকোনো এটাহে কৰিব পাৰিম কি হ'ল মানে ছাৰ মই কাণত ধৰিলে ডেস্কৰ ওপৰত থিয় হ'ব নোৱাৰোঁ আৰু ডেস্কৰ ওপৰত থিয় হ'লে ছাৰ মই কাণত ধৰিব নোৱাৰিম তোক এনেকৈ বুজালে নহ'ব কাইলৈ বাপেৰাক লৈ স্কুললৈ আহিবি শুনিছ নাই ছাৰ এটা কথা নহয় মই আহিলে দেউতা আহিব নোৱাৰিব আৰু দেউতা আহিলে ছাৰ মই আহিব নোৱাৰিম ওলটা পোলটা কথা কৈ থকা পিঠি ফাটিব তোৰ কথা ক'বলৈ আহিছোঁ ছাৰ আপুনি যিমান পিটিলেও মই সঁচা কথাটোহে কৈছোঁ কি সঁচা কথা কৈছ হা ছাৰ দেউতা আৰু মোৰ মাজত পেন এটাই যদি ছাৰ মই কাণত ধৰোঁ মোৰ পেনটো কোনে ধৰি থাকিব আৰু যদি ছাৰ কাইলৈ দেউতাই স্কুললৈ আহে মই ছাৰ কি পিন্ধি আহিম মই সেইটো কাৰণেহে কৈ আছোঁ ছাৰ আপোনাক বাপেৰ আৰু তোৰ মাজত পেন এটা কাৰণে এতিয়া পঢ়া শুনা বাদ দি পেন পিটিত লাগিছ নহয় জানো আজিৰ পৰা এনেকুৱা কাম নকৰোঁ ছাৰ ভালকৈ পঢ়া শুনা কৰিলেহে পিছত জীৱনটো সুখৰ হ'ব এতিয়া পেন পিটি আৰম্ভ কৰি দিবলৈ হ'লে বাপেৰে তোৰ মাজত সেই পেণ্টটো গোটেই জীৱন টাপলি মাৰি পিন্ধিব লাগিব বুজি পাইছ এতিয়া ভালকৈ পঢ়া শুনা কৰা সময় তোক পেন পিটি কৰিব হোৱা নাই নহয় এতিয়াই পাইছোঁ ছাৰ সংসাৰৰ জ্বালা পোৱা নাইতো পালে গম পাবি ধোঁৱা বাজ হৈ যাব তোৰ হয় ছাৰ হয় ছাৰ কথা ক'বলৈ আহিছোঁ হা